ঘৰৰ বাৰীত ইমান পুৰৈ শাক লাগিছে নহয় মানে কি ক'ম আৰু মই পুৰৈ শাক খাই খুবেই ভাল পাওঁ সো এগালমান ছিঙি ল'লোঁ আৰু ভাবিছোঁ যে কি আজি এটা সিম্পল ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত সো প্ৰথমতে পুৰৈ শাকখিনি ধুনীয়াকৈ ধুই লৈছোঁ পুৰৈ শাক মোক একো মানুহজনেহে কৈছে দেই আমাৰ ফালে পিছে আমি পুই শাক বুলি কওঁ আৰু এয়া তেলতে নহৰু অকণ বেছিকৈ দিছোঁ লগতে পিঁয়াজ দি ফালে মোৰ তাত মানে এনেকৈ মাছৰ মূৰ ভাজি থোৱা আছিলেই আধা ভাজা আছিলে দেই সেইকেইটাও দিছোঁ আৰু ইয়াত জলকীয়াটো ক'বই পাহৰিছোঁ জলকীয়াও দিছিলোঁ কেইটামান তো সেই মাছৰ মূৰটো পূৰা গুড়ি কৰি দিছোঁ ইয়াত কাৰণ এনেকৈয়ে ভাজি খাই বেছি ভাল পাওঁ মই আৰু লগত দিছোঁ এয়া পুৰৈ শাকৰ পাতকেইটা তাৰপিছতে ইয়াত বেলেগ আৰু একো নিদিওঁ নিমখ আৰু হালধি দি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে সিজি নাযায় আৰু পুৰৈ শাকৰ পাতকেইটা মই কাটি দিয়া নাই কাৰণ মই শাক মানে প্ৰায়ে কমকৈ কাটি ফেলে খাওঁ মই গোটা গোটা পাতে ডাইৰেক্ট বনাই ফেলে খাওঁ কাৰণ শাকটো গলিয়ে যায় সো কাটাৰ ইমান প্ৰয়োজন নাইও বাৰু সো এয়া আজিৰ স্পেচিয়েল থালিখন মোৰ পুৰৈ শাকৰ